ভোগালী বিহুৰ প্ৰাক্ষণত দৈ ক্ৰীম আদি যোগান ধৰিবলৈ সাজু হৈছে বঙাইগাঁও জিলাৰ লখিমী ডায়েৰী। বঙাইগাঁও জিলা দুগ্ধ সমবায় সংঘৰ জৰিয়তে প্ৰস্তুত কৰা লখিমী ডায়েৰীৰ যিসমূহ উৎপাদিত দৈ ক্ৰীম বঙাইগাঁও বা কাষৰীয়া জিলাসমূহত যোগান ধৰিবৰ বাবে ইতিমধ্যে সাজু কৰি তুলিছে। মই এই যন্ত্ৰাংশসমূহ দেখুৱাইছোঁ। প্ৰথমতে যন্ত্ৰাংশসমূহ 2021 বৰ্ষতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰা এয়া মিল্ক প্ৰচেছিং ইউনিট বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত অৱস্থিত আৰু কিন্তু কাৰ্যক্ষম হৈ উঠিল 2023 বৰ্ষৰ আগষ্ট মাহত। দুগ্ধ সমবায় সংঘৰ জৰিয়তে তেওঁলোকে বজাৰত মেলি দিবলৈ সক্ষম হৈছে তেওঁলোকৰ উৎপাদিত যিসমূহ সামগ্ৰী আছে। আৰু বিহুৰ প্ৰাক্ষণত তেওঁলোকে এনেধৰণে বাঁহৰ চুঙাৰ দৈ বা দৈ ক্ৰীম আদি তেওঁলোকে প্ৰস্তুত কৰি ইতিমধ্যে যোগান ধৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত। আৰু প্ৰথমতে মই দেখুৱাই ল'বলৈ ওলাইছোঁ এটা বৃহৎ যন্ত্ৰ দেখুৱাইছোঁ। ইয়াত 5000 লিটাৰ গাখীৰ পৰিশোধন কৰিব পৰা যন্ত্ৰটো ইয়াত শীতল কৰা হয়, পৰিশোধন কৰা হয় আৰু ইয়াৰ পৰা অইন যি যন্ত্ৰ আছে অন্যান্য যন্ত্ৰসমূহলৈ ইয়াৰ পৰা স্থানান্তৰ কৰা হয় গাখীৰখিনি। তাৰ পৰা গাখীৰ যদি পেকেটিং কৰিবলগীয়া হয় ইয়াত গাখীৰ পেকেজিং কৰিবলগীয়া হ'লে এই যন্ত্ৰটোৰ পৰা আনি ইয়াত এনেধৰণে গাখীৰ পেকেজিং কৰি ওলাই এনেধৰণে লখিমী গাখীৰ হৈ এনেধৰণে পেকেজিং ওলায় আৰু বজাৰত উপলব্ধ এই লখিমী ডায়েৰীৰ লখিমী গাখীৰ। আৰু বিহুৰ প্ৰাক্ষণত তেওঁলোকে যিহেতু দৈ ক্ৰীম পনীৰ আদি যিহেতু দাদা এই যন্ত্ৰটো কি? ইয়াত আমাৰ দৈ বনোৱা হয়। আমি দৈ ইয়াত গৰম কৰি সংগঠন কৰি ইয়াৰ পৰা আমি মেনুৱেলি মাটিৰ পাতিলত বা আমাৰ কণ্টেইনাৰত আৰু বাঁহৰ চুঙাৰ এনেকৈ দৈ বনোৱা হয়। প্ৰথমতে গাখীৰখিনি আনি ইয়াত গৰম হয়। গৰম হোৱাৰ পিছত আমি তাত আকৌ সেইখিনি সংগঠন কৰি আমি হিটাৰত দি সেইটো দৈ বনোৱা হয়। ভোগালী বিহুৰ প্ৰাক্ষণত এতিয়া আপোনালোকে ইতিমধ্যে বজাৰত মেলিয়েই দিছে, কেনে এইবাৰ? আমি যোৱা বছৰো আমি ৰাইজৰ সমাদৰ পাইছোঁ। এইবুলিও আমি ভাবিছোঁ মাটিৰ পাতিলৰ দৈ আৰু 1 লিটাৰী 1/2 লিটাৰী 2 লিটাৰী আৰু বাঁহৰ চুঙাও আমি 1000ৰ পৰা 1500 বা 2000 এনেকৈ আমি প্ৰডাক্টটো বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। অলৰেডি আৰম্ভ কৰিছোঁ। তো আমি বিহুলৈকে আমি ৰাইজক দিব পাৰিম। তো আমি যিমান পাৰোঁ যাতে মানুহখিনিয়ে পায় তাৰ কাৰণে আমি চেষ্টা কৰিম। এই সমবায়ৰ লগত কিমান কৃষক জড়িত? আমাৰ মোটামুটি এতিয়া 30টা আমাৰ সমবায় সমিতি আছে বঙাইগাঁও জিলাত, দুগ্ধ সমবায় সমিতি। আৰু মোটামুটি 30টাত আমাৰ প্ৰায় 3000 নিচিনা আমাৰ কৃষক জড়িত হৈ আছে। হয়, 3000 মান। আমি আপোনালোকে বঙাইগাঁৱৰ পৰা দেখুৱালোঁ। এয়া বঙাইগাঁৱত এইদৰে লখিমী নামৰ এই যিটো খাদ্য সামগ্ৰী যোগান ধৰা প্ৰতিষ্ঠান বা কোম্পানী, সেই কোম্পানীটোৱে ইতিমধ্যে ভোগৰ সামগ্ৰী প্ৰস্তুত কৰি সেয়া বজাৰলৈ মেলি দিবৰ বাবে, বজাৰলৈ উলিয়াই দিবৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে।